নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দবকাৰ এটা বিগ ব্ৰেকিং আপডেট আমি আপোনালোকক দিব বিচাৰিছোঁ, কিয়নো দুৰ্ঘটনাৰ বৃদ্ধিক লৈ মৃত্যুৰ সংখ্যা বৃদ্ধি হৈছে আৰু যাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অতি চিন্তিত হৈ পৰিছে। কিন্তু তথাপিও এই মুহূৰ্তত আমি এটা ডাঙৰ আপডেট লৈ আহিছোঁ। সুৰা সেৱন কৰি ডাম্পাৰ চলোৱাৰ বাবেই 3গৰাকীকৈ ব্যক্তিৰ ইতিমধ্যে মৃত্যু হৈছে। এজন সুৰাসক্ত ডাম্পাৰ চালকৰ বাবে মৃত্যু হৈছে এই 3গৰাকীকৈ ব্যক্তিৰ। দবকাৰ পৰা আহিছে এই বিগ ব্ৰেকিং আপডেট। AS01BC 9504 নামৰ এই ডাম্পাৰখনে সংঘটিত কৰিছে ভয়ংকৰ ঘটনা। এই ডাম্পাৰখনে মহতিয়াই নিছে এখন পালচাৰ বাইক আৰু পালচাৰ বাইকখনত 3গৰাকীকৈ লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাত এজন লোকসহ 2টি শিশুৰ কৰুণ মৃত্যু হৈছে। ডাম্পাৰ চালকে অত্যাধিক সুৰাপান কৰাৰ ফলতেই সংঘটিত হৈছে এই দুৰ্ঘটনাটো। ইয়াৰ ফলত থিতাতে নিহত হৈছে 2টি শিশুসহ এজন ব্যক্তিৰ। আপোনালোকে স্ক্ৰীণত দেখি আছে, এইখনেই হৈছে সেই ডাম্পাৰখন। AS01BC 9504 নামৰ এই ডাম্পাৰখনে সংঘটিত কৰিছে এই দুৰ্ঘটনাটো। আৰু এটা অভিযোগ উত্থাপন কৰা হৈছে, যিখন ডাম্পাৰে ঘটনা সংঘটিত কৰিছে, স্থানীয় লোকৰ মতে সেই ডাম্পাৰখনে বিপৰীত দিশৰ পৰা আহি এই অতিকে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰিছে। মৃত এই 2টি কণমানিৰ বয়স প্ৰায় 6-7 বছৰ হ'ব আৰু লগতে মৃত্যু হৈছে এজন যুৱকৰ। অনুমান কৰা হৈছে এই বাইকত অহা পৰিয়ালটোৱে হয়তো ক'ৰবাত আলহী খাবলৈ গৈছিল আৰু আলহী খাই ঘূৰি অহাৰ পথতেই এই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে। এক ব্ৰেকিং নিউজ। সাহস আছে যদি কলিয়াবৰৰ পৰা নিৰ্বাচন খেলক গৌৰৱ গগৈয়ে। নগাঁৱৰ পৰা নিৰ্বাচন খেলাৰ কিয় পৰিকল্পনা কৰিছে গৌৰৱ গগৈয়ে। কলিয়াবৰত নিৰ্বাচন খেলি দেখুৱাওক গৌৰৱ গগৈয়ে। আৰু এনেদৰে চেলেঞ্জ দিছে গৌৰৱ গগৈক মন্ত্ৰী পীযুষ হাজৰিকাই। যদি গৌৰৱ গগৈৰ সাহস আছে তেন্তে কলিয়াবৰৰ নিৰ্বাচনত খেলক। ভিং ৰূপহী চামগুৰি নাইকিয়া হোৱাৰ শংকিত হৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈ অসমীয়া আৰু ভাৰতীয়ই ভোট নিদিয়ে, কেৱল ধিং আৰু ৰূপহীৰ মানুহেহে ভোট দিয়ে। আৰু এনেদৰে মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাই কৈছে যে সমষ্টিৰ পৰা পলাব বিচাৰিছে গৌৰৱ গগৈয়ে। ধিং ৰূপহী যোৱাৰ বাবেই এতিয়া নগাঁৱত নিৰ্বাচন খেলাৰ পৰিকল্পনা কৰিছে গৌৰৱ গগৈয়ে। যদি সাহস আছে তেন্তে গৌৰৱ গগৈয়ে কলিয়াবৰত নিৰ্বাচন খেলি দেখুৱাওক বুলি মন্তব্য পীযুষ হাজৰিকাৰ। এক ব্ৰেকিং নিউজ। ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 17টাকৈ বৃহৎ ঘোষণা। আমি আপোনালোকক এই মুহূৰ্তত জনাই আছোঁ, 17টাকৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মসহায়ক গোটৰ মহিলাৰ বেংকৰ একাউণ্টৰ তথ্য ল'ব চৰকাৰে। প্ৰত্যেক বেংক একাউণ্টত 10,000 টকাকৈ প্ৰদান কৰিব চৰকাৰে। পৰৱৰ্তী বছৰত মহিলাসকলৰ বেংকৰ পৰা 25,000 টকা ঋণ দিয়া হ'ব। এই টকাৰ সুদ বেংকক দিব চৰকাৰে। বিধায়কসকলে গঠন কৰিব একোখনকৈ কমিটি আৰু এই কমিটিয়ে টকা পাবলগীয়া মহিলাসকলৰ নাম সুনিশ্চিত কৰিব। 87,000 যুৱক যুৱতীক ইতিমধ্যে দিয়া হৈছে চৰকাৰী চাকৰি আৰু জুলাই মাহৰ লগতে আগষ্ট মাহত নতুনকৈ 25,000ক পুনৰ দিয়া হ'ব চাকৰি। এক বৃহৎ ঘোষণা। জুলাই আৰু আগষ্ট মাহত নতুনকৈ 25,000 যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি। লগতে 1 লাখ নিবনুৱা যুৱক যুৱতীয়ে চৰকাৰৰ পৰা লাভ কৰিব 2 লাখকৈ টকা। লগতে 2 অক্টোবৰত সমগ্ৰ ৰাজ্যত ৰোপণ কৰা হ'ব 1 কোটি গছপুলি। বাণিজ্যিক গছপুলি ৰোপণ কৰা হ'ব এই 2 অক্টোবৰত। লগতে চৰকাৰে জনাইছে যে এক অতি ভাল খবৰ, কিয়নো দিল্লীত অসমৰ 25,000 যুৱক যুৱতীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰিব। ৰাজ্যত অনুষ্ঠিত হ'ল খেল আৰু সাংস্কৃতিৰ মহাৰণ। ইয়াৰ পিছতেই চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে দিল্লীত পুনৰ 25,000 যুৱক যুৱতীয়ে একেলগে প্ৰদৰ্শন কৰিব বিহু নৃত্য।
লগতে ৰেচন কাৰ্ড নথকা সকলো লোকে লাভ কৰিব ৰেচন কাৰ্ড। ইয়াৰ পিছতে ৰেচন কাৰ্ড থকা সকলো লোকে 5 লাখ টকা পৰ্যন্ত চিকিৎসাৰ ব্যয় লাভ কৰিব। লগতে আহি পৰিছে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক দিয়া হ'ব বিনামূলীয়া চাইকেল। ৰাজ্যৰ হাইস্কুলসমূহ উন্নয়ন কৰাৰ এক পৰিকল্পনা কৰিছে চৰকাৰে। 9ম আৰু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক দিয়া হ'ব বিনামূলীয়া চাইকেল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ প্ৰসংগত আমগুৰিত গণপ্ৰতিবাদ। আমগুৰি সমষ্টিৰ সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই গণপ্ৰতিবাদ সভা। আমি আপোনালোকক জনাই আছোঁ, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ প্ৰসংগত আমগুৰিত গণপ্ৰতিবাদ সভা। এই গণপ্ৰতিবাদ সভা আমগুৰি সমষ্টিৰ সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে। এই সভাত অংশগ্ৰহণ কৰিছে 12টাকৈ বিৰোধী দলৰ নেতৃত্বই। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, উপদলপতি ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, লগতে শিৱসাগৰৰ বিধায়ক অখিল গগৈ, এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ আদিৰ অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। সমষ্টিটো উদ্ধাৰৰ বাবে সকলোৱে ওলাই অহাৰ আহ্বান জনাইছে তেওঁলোকে। প্ৰতিবাদী সভালৈ নাহি সমষ্টিটোৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকা। সমষ্টিটো উদ্ধাৰৰ বাবে সকলোকে ওলাই অহাৰ আহ্বান জনাইছে এই সভাত অংশগ্ৰহণ কৰা 12টাকৈ বিৰোধী দলৰ নেতৃত্বই। এক ব্ৰেকিং নিউজ, পলাতকচি বিমানৰয়ক লৈ সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু তেওঁ কয় যে কিমান দিন পলাই থাকিব বিমানৰয়, এমাহ পলাব, 2 মাহ পলাব, তাৰ পাছত কলৈ যাব। আৰু এনেধৰণে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিমানৰয় কিমান দিন পলাই থাকিব, এমাহ পলাব বা 2 মাহ পলাব, তাৰ পাছততো এদিন ধৰা দিব লাগিবই। নিজে নিজে আহি চাৰেণ্ডাৰ কৰিব লাগিব বিমানৰয়ে। বহুদিন পলাই থকাৰ কাৰো সাহস নাই। আজি নাইবা কাইলৈ বিমানৰয়ে চাৰেণ্ডাৰ কৰিব। এইটো এটা গন কেছ। আৰু এনেধৰণে বিমানৰয়ক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাত্ৰ 100 টকাৰ বাবে প্ৰাণ গ'ল বুলুকন আলিৰ। পুৰুষ মহিলা শিশু মিলি হত্যা কৰিলে এজন যুৱকক। মাত্ৰ 100 টকাৰ বাবে হত্যা কৰিলে এই যুৱকজনক। টিয়কৰ কলীয়াপানী মুছলিম গাঁৱত এই নৃশংস হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে। বুলুকন আলি নামৰ এই লোকজনক মৰিয়াই হত্যা কৰিছে পুৰুষ মহিলা শিশু মিলি। হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বুলুকন আলিৰ। আৰু এই ঘটনাৰ সন্দৰ্ভত 3জন লোকক আটক কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ সন্দৰ্ভত 3জন লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।